পিছনে যাও প্লিজ প্লিজ সেইকাৰণে তাৰ লগত বহি লৈছোঁ। বিশ্বনাথৰ ৰাসখন আনতকৈ সুকীয়া, কি ক'ব সেই বিষয়ে? ৰাসবোৰ চবতে বেলেগ হয়, চব জেগাত বেলেগ। নলবাৰীত বেলেগ হয়, মাজুলীত বেলেগ হয়। মাজুলীতো এইবাৰ 65খন নে কিমানখন ৰাস হৈছে। চ' প্ৰত্যেকটো জেগাত বেলেগ হয়। আগতে যোৰহাটত যোৰহাটতো ৰাস হয় বিভিন্ন জেগাত। এতিয়া ৰাসবোৰ খুব ডাঙৰ হৈছে, এতিয়া ডাঙৰ মহোৎসৱ নিচিনা হৈছে। তেতিয়া সৰু সৰু আছিলে, আমি যেতিয়া সৰু আছিলোঁ তেতিয়া মই বজাবলৈ মাতে, মই বজাবলৈ যাওঁ, কীবৰ্ড বজাবলৈ যাওঁ, হেল্প কৰি দিওঁ আৰু মিউজিকত। চ' এতিয়া এইবাৰ আহি দেখিছোঁ যে বা ইট ইজ লাইক থিয়েটাৰ নিচিনা হৈছে। থিয়েটাৰত যেনেকৈ চব মানুহ একেলগে কাম কৰে, গোটেই চবে চাবলৈ আহে, সেইটো এটা ভাল এইটো প্ৰগ্ৰেছ বুলি ক'ম মই। প্ৰগ্ৰেছ হৈছে, যিটো আমাৰ এটা সংস্কৃতিৰ অংগ, তাক আমি যে অকণমান হ'লেও আগুৱাই নিব পাৰিছোঁ, সেইটো কাৰণে সকলোকে ধন্যবাদ আচলতে। আৰু কাজিৰঙাৰ লগত জড়িত হৈ আছে। চ' ইটছ এন আৰ্কিঅলজিকেল চাইট। একচুৱেলি মই ভাবোঁ যে পৰ্যটক ইয়াত আহিব লাগে, চাব লাগে, ইয়াত কি আছেনো, পুৰণা বস্তু বহুত আছে ইয়াত, যিবিলাক এতিয়ালৈকে আমি ফ'কাছ কৰা নাই, এক্সপ্ল'ৰ কৰা নাই। চ' মই মোৰ ফালৰ পৰা যদি মই চেষ্টা কৰিম যাতে বিশ্বনাথ ঘাটক আকৌ পুনৰুজ্জীৱিত কৰিবলৈ বাহিৰৰ মানুহ আহি যাতে চায় ইয়াত কি আছেনো। বহুত বস্তু ইয়াত চাবলগীয়া। কাৰণ মই যোৱাবাৰ আহোঁতে ইয়াত যেতিয়া একমাহ আছিলোঁ, যেতিয়া ঘূৰিছিলোঁ মই তেতিয়া গম পালোঁ ইয়াত বহুত বস্তু আছে চাবলগীয়া, বহুত বস্তু আছে দিবলগীয়া, আমি মানুহক বিলাই দিবলগীয়া। আৰু বাগান চাগানটো আছেই বাৰু, যথেষ্ট আছে, ডাঙৰ ডাঙৰ বাগান আছে। অসমৰ মনাবাৰীখন আটাইতকৈ বৃহৎ বাগান হ'ল মই কওঁ মানে। চ' সেইকাৰণে সকলোকে বিশ্বনাথৰ হৈ মই মোৰ ফালৰ পৰা মৰম জনাইছোঁ। আৰু সকলোৱে ভালকৈ চাব, চোৱা চিতা কৰিব, চাফাকৈ ৰাখিব, ধুনীয়াকৈ ৰাখিব। কিবা এটা প্লেনিং কৰি আছোঁ, এইটো অলপদিন পিছত গম পাব এতিয়া মনত। সেইকাৰণে তাৰ লগত বহি লৈছোঁ। বিশ্বনাথৰ ৰাসখন আনতকৈ সুকীয়া, কি ক'ব সেই বিষয়ে? ৰাসবোৰ চবতে বেলেগ হয়, চব জেগাত বেলেগ। নলবাৰীত বেলেগ হয়, মাজুলীত বেলেগ হয়। মাজুলীতো এইবাৰ 65খন নে কিমানখন ৰাস হৈছে। চ' প্ৰত্যেকটো জেগাত বেলেগ হয়। আগতে যোৰহাটতো ৰাস হয় বিভিন্ন জেগাত। এতিয়া ৰাসবোৰ খুব ডাঙৰ হৈছে, এতিয়া ডাঙৰ মহোৎসৱ নিচিনা হৈছে। তেতিয়া সৰু সৰু আছিলে, আমি যেতিয়া সৰু আছিলোঁ তেতিয়া মই বজাবলৈ মাতে, মই বজাবলৈ যাওঁ, কীবৰ্ড বজাবলৈ যাওঁ, হেল্প কৰি দিওঁ আৰু মিউজিকত। চ' এতিয়া এইবাৰ আহি দেখিছোঁ যে বা ইট ইজ লাইক থিয়েটাৰ নিচিনা হৈছে। থিয়েটাৰত যেনেকৈ চব মানুহ একেলগে কাম কৰে, গোটেই চবে চাবলৈ আহে, সেইটো এটা ভাল এইটো প্ৰগ্ৰেছ বুলি ক'ম মই। প্ৰগ্ৰেছ হৈছে, যিটো আমাৰ এটা সংস্কৃতিৰ অংগ, তাক আমি যে অকণমান হ'লেও আগুৱাই নিব পাৰিছোঁ, সেইটো কাৰণে সকলোকে ধন্যবাদ আচলতে। আৰু কাজিৰঙাৰ লগত জড়িত হৈ আছে। চ' ইটছ এন আৰ্কিঅলজিকেল চাইট। একচুৱেলি মই ভাবোঁ যে পৰ্যটক ইয়াত আহিব লাগে, চাব লাগে, ইয়াত কি আছেনো, পুৰণা বস্তু বহুত আছে ইয়াত, যিবিলাক এতিয়ালৈকে আমি ফ'কাছ কৰা নাই, এক্সপ্ল'ৰ কৰা নাই। চ' মই মোৰ ফালৰ পৰা যদি মই চেষ্টা কৰিম যাতে বিশ্বনাথ ঘাটক আকৌ পুনৰুজ্জীৱিত কৰিবলৈ বাহিৰৰ মানুহ আহি যাতে চায় ইয়াত কি আছেনো। বহুত বস্তু ইয়াত চাবলগীয়া। কাৰণ মই যোৱাবাৰ আহোঁতে ইয়াত যেতিয়া একমাহ আছিলোঁ যেতিয়া ঘূৰিছিলোঁ মই তেতিয়া গম পালোঁ ইয়াত বহুত বস্তু আছে চাবলগীয়া, বহুত বস্তু আছে দিবলগীয়া, আমি মানুহক বিলাই দিবলগীয়া। আৰু বাগান চাগানটো আছেই বাৰু, যথেষ্ট আছে, ডাঙৰ ডাঙৰ বাগান আছে। অসমৰ মনাবাৰীখন আটাইতকৈ বৃহৎ বাগান হ'ল মই কওঁ মানে। চ' সেইকাৰণে সকলোকে বিশ্বনাথৰ হৈ মই মোৰ ফালৰ পৰা মৰম জনাইছোঁ। আৰু সকলোৱে ভালকৈ চাব, চোৱা চিতা কৰিব, চাফাকৈ ৰাখিব, ধুনীয়াকৈ ৰাখিব। কিবা এটা প্লেনিং কৰি আছোঁ, এইটো অলপদিন পিছত গম পাব এতিয়া মনত।